নমস্কাৰ সম্পৰ্কীয় আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ খেল জগতৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহক আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি? ধনুৰ্বিদ্যা, মল্লযুঁজ, কাবাডী, ঘোঁৰা দৌৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ধনুৰ্বিদ্যা। ধনুৰ্বিদ্যা হৈছে ভাৰতবৰ্ষৰ বা বিশ্বৰ সকলোতকৈ পুৰণি খেল। অলিম্পিক খেল কেইবছৰৰ মূৰত পতা হয়? 4 বছৰ, 6 বছৰ, 8 বছৰ, 10 বছৰ। সকলো যেনে অলিম্পিক খেল 4 বছৰৰ মূৰত অনুষ্ঠিত কৰা হয়। আধুনিক অলিম্পিকৰ পিতৃগোন? বি.পি. দা কুবাৰিন, জিও ফ্ৰেচাৰ, জগমোহন ডালমিয়া, এজেলুক মেক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বি.পি. দা কুবাৰিন। প্ৰথম এছিয়ান গেমছ ক'ত আৰম্ভ হৈছিল? নতুন দিল্লী, কলম্বো, বেইজিং, এটাও নহয়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ নতুন দিল্লীত। প্ৰথম এছিয়ান গেমছ নতুন দিল্লীত অনুষ্ঠিত কৰা হৈছিল। কাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? তালিমেৰণ ৰাও, ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, দীপংকৰ ভট্টাচাৰ্য। সকলোৱে জানে অসমত অভিৰুচি দিৱস ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত পালন কৰা হয়। ফিফা প্ৰতিষ্ঠাপক সভাপতি কোন? ফ্ৰান্স জুলে ৰিম, বেৰেন পিয়াৰ দা কুবাৰিন, এজালুক মেক। ওপৰে এজনো নহয়। শুদ্ধ উত্তৰটো হৈছে ফিফাৰ প্ৰতিষ্ঠাপক সভাপতিজনৰ নাম হৈছে ফ্ৰান্সৰ জুলে ৰিমো। আধুনিক হকীৰ জন্মদাতা কোন? বেৰন পিয়াৰ, জিও ক্লাৰ্ক, ধ্যানচান্দ, এজেলুক মেক। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি এজেলুক মেক হৈছে আধুনিক হকীৰ জন্মদাতা। ভাৰতৰ জাতীয় খেল কি? সকলোৱে জানে ভাৰতৰ জাতীয় খেল হৈছে অপশ্যন বি হকী। হকী হৈছে ভাৰতৰ জাতীয় খেল। হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? ভিভ ৰিচাৰ্ড, ধ্যানচান্দ, ছাৰ ডন ব্ৰেডমেন। এটাও নহয়। শুদ্ধ উত্তৰ হৈছে হকীৰ যাদুকৰ বুলি ধ্যানচান্দক কোৱা হয়। কোনগৰাকী ব্যক্তিক ক্ৰিকেট জগতত কিংবদন্তি পুৰুষ বুলি জনা যায়? ভিভ ৰিচাৰ্ড, কপিল দেৱ, ছাৰ ডন ব্ৰেডমেন, ব্ৰায়ান লাৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছাৰ ডন ব্ৰেডমেনক ক্ৰিকেট জগতৰ কিংবদন্তি পুৰুষ বুলি জনা যায় আৰু ক্ৰিকেটৰ ভগৱান বুলি শচীন তেণ্ডুলকাৰক সকলোৱে জানে। হাৰিয়ানা হাৰিকেন বুলি কপিল দেৱক জনা যায়, মনত ৰাখিব। ক্ৰিকেট খেলৰ জন্মস্থান ক'ত? আমেৰিকা, ভাৰত, ইংলেণ্ড, অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ক্ৰিকেট খেলৰ জন্ম হৈছে ইংলেণ্ডত। প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত আৰু কেতিয়া হৈছিল? আমেৰিকা 1975 চন, অষ্ট্ৰেলিয়া 1975 চন, ভাৰত 1975 চন, ইংলেণ্ড 1975 চন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি ইংলেণ্ডত। মনত ৰাখিব প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল ইংলেণ্ডত আৰু প্ৰথম বিশ্বকাপ ক্ৰিকেটত বিজয়ী হৈছিল ৱেষ্ট ইণ্ডিজ দলে। আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট খেলত এটা ইনিংছত কোনে অধিকতম ৰান সংগ্ৰহ কৰিছিল? ৰোহিত শৰ্মা, শচীন তেণ্ডুলকাৰ, ব্ৰায়ান লাৰা, ৰিকি পণ্টিং। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ব্ৰায়ান লাৰা। ব্ৰায়ান লাৰাই আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত সকলোতকৈ অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। তেওঁ টোটেল 400 ৰান সংগ্ৰহ কৰিছিল এটা ইনিংছত। বাস্কেটবলৰ জন্ম ক'ত হৈছিল? ফ্ৰান্স, ভাৰত, ইংলেণ্ড, আমেৰিকা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি আমেৰিকা। আমেৰিকা দেশত বাস্কেটবলৰ বা বাস্কেট খেলৰ জন্ম হৈছিল। টেনিছ খেলৰ জন্মভূমি ক'ত? ফ্ৰান্স, ভাৰত, ইংলেণ্ড, আমেৰিকা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে টেনিছ খেলৰ জন্ম হৈছিল ফ্ৰান্সত। কোনগৰাকী খেলুৱৈয়ে বিশ্বকাপ ফুটবল ক্ৰিকেট উভয়ে খেলিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ভিভ ৰিচাৰ্ড, কপিল দেৱ, ছাৰ ডন ব্ৰেডমেন, মাৰাডোনা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভিভ ৰিচাৰ্ড ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ। তেওঁ বিশ্বকাপ ফুটবল আৰু বিশ্বকাপ ক্ৰিকেট দুয়োটা খেলৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। প্ৰথম কোন ভাৰতীয় মহিলা এথলীটে অলিম্পিকত অংশগ্ৰহণ কৰিছিল? নীলিমা ঘোষ, মেৰী ডিচুজা, পি.টি. ঊষা। এটাও শুদ্ধ নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেৰী ডিচুজা। মেৰী ডিচুজা হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা যিয়ে অলিম্পিকত অংশগ্ৰহণ কৰিছিল। অলিম্পিক টেনিছ পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ কোন? লিয়েণ্ডাৰ পেছ, মহেশ ভূপতি, ছানিয়া মিৰ্জা, দীপা মেহতা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে লিয়েণ্ডাৰ পেজ হৈছে অলিম্পিক টেনিছত পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। দুখন অলিম্পিকত একেৰাহে মেডেল দখল কৰা ভাৰতীয় খেলুৱৈজনৰ নাম কি? জয়ন্ত তালুকদাৰ, মেৰী কম, সুশীল কুমাৰ, অভিনৱ বিন্দ্ৰা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি সুশীল কুমাৰ। তেওঁ
একেলগে দুটা অলিম্পিকত একেলগে মেডেল লাভ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় প্ৰথমজন খেলুৱৈ লগতে আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন অলিম্পিকত ব্যক্তিগত শাখাত স্বৰ্ণ পদক পোৱা ভাৰতীয় খেলুৱৈজনৰ নাম কি বা খেলুৱৈজন কোন সুশীল কুমাৰ অভিনৱ বিন্দ্ৰা সাইনা নেহৱাল মেৰী কম চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি অভিনৱ বিন্দ্ৰা হৈছে অলিম্পিকত ব্যক্তিগত শাখাত স্বৰ্ণ পদক পোৱা প্ৰথমগৰাকী খেলুৱৈ তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ